মানে মৰম চেনেহ বা মোৰ প্ৰতি থকা তেওঁলোকৰ শুভ ইচ্ছা দেখিছোঁ। সেইবাবে মই আনন্দিত আৰু সুখী। তেওঁলোকে ৰথযাত্ৰা অলপ পিছতে আৰম্ভ কৰিব, মোক সেইবাবে নিমন্ত্ৰণ জনাইছিল আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই এইখিনি পালোঁ। মই এই সমষ্টিৰ MLA হ'লেও এই মন্দিৰৰ চৌহদত ভিতৰলৈ মই কেতিয়াও অহা নাছিলোঁ, কাৰণ তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছিল যদিও মই নাজানো। কিন্তু এইবাৰ তেওঁলোকৰ নিমন্ত্ৰণৰ সময়তে মই কথা দিছিলোঁ যে 5 জুলাই তাৰিখে মই 3টা বজাত যাম। কিন্তু পিছত গম পালোঁ যে অকণমান দেৰিকৈ আহিলে ভাল হ'ব, গতিকে 4টা বজাৰ পিছত মই আহিছোঁ। গতিকে এওঁলোকৰ এই যিটো পবিত্ৰ এই অনুষ্ঠান বা এই কেম্পাছৰ চৌহদ, তেওঁলোকে যি মন্দিৰ নিৰ্মাণ কৰি ধুনীয়াকৈ পৰিৱেশটো ৰক্ষা কৰিছে, তেওঁলোকক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু ময়ো নিমন্ত্ৰণ কৰাৰ কাৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই তেওঁলোকক কিবা নহয় কিবা এটা হওক বুলি MLA ফাণ্ডৰ পৰা টকা 3 লাখ দিয়াৰ কথাও ঘোষণা কৰিছোঁ। কিন্তু তেওঁলোকে আগতে কেতিয়াও বিচৰা নাই। আজিহে খালি কথাটো কওঁতে মই লগে লগে ভাবিছোঁ এওঁলোকক কিবা এটা দিয়া ভাল বা এতিয়া কৰি যোৱা ভাল, ঘোষণা কৰি যোৱা ভাল। সেইকাৰণে মই ঘোষণা কৰিছোঁ। আৰু এতিয়া দেৰি কৰা ভাল নহ'ব, কাৰণ অসন্ধ্যা হ'ব অলপ পিছতেই। মই যিখিনি মানুহ আছে তেওঁলোকো বহুত আগৰ পৰা আহিছে, মইহে দেৰিকৈ মই এতিয়া আহিছোঁ। আনখিনি মানুহ ৰাতিপুৱা নহ'লেও ঠিক 1-2টাৰ পৰা ইয়াতে আছিলে, গতিকে মই দেৰি কৰিব খোজা নাই। পবিত্ৰ উৎসৱ জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা, যি বছৰ বছৰ ধৰি আমাৰ হিন্দু ধৰ্মী পালন কৰি আহিছে, সেই একেটা উদ্দেশ্যকে পৰিগত কৰি আমি বৃহত্তৰ নুনমাটিৰ শালবাৰীৰ শ্বহীদ নগৰস্থ ৰাধা গোবিন্দ মেট্ৰিক মন্দিৰৰ উদ্যোগত আৰু সমূহ ৰাইজৰ অকুণ্ঠ সঁহাৰিত আমি এই ৰথযাত্ৰা যোৱা 23 তাৰিখৰ পৰা পালন কৰি আহিছোঁ। আজি হৈছে ফিৰাৰথ অনুষ্ঠান, যি নেকি আমাৰ মানে হিন্দু ধৰ্মৰ মতে জগন্নাথ মহাপ্ৰভু, বলভদ্ৰ আৰু আপোনাৰ সুভদ্ৰাক মাহীয়েকৰ ঘৰৰ পৰা যিটো অনাৰ যিটো পৰম্পৰা, সেই পৰম্পৰাক আমি অনুসৰণ কৰি পালন কৰিবলৈ এইটো আয়োজন কৰিছোঁ। আমি এই উপস্থিত লোকেল MLA আমাৰ ইয়াতে আমাৰ বিধায়ক আমাৰ উপস্থিত থাকিব, আহি আছে তেখেতে, আৰু আমাৰ পাৰিষদ তেখেতে উপস্থিত থাকিব। আৰু এই অনুষ্ঠানটো আমি যোৱা 27 তাৰিখে আমি আমাৰ মন্দিৰৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি আপোনাৰ ভৱানীপুৰ, চন্দনপুৰ হৈ আমি বাপুজী নগৰলৈ আমি লৈ গৈছিলোঁ। আজি সেই বাপুজী নগৰৰ পৰা আকৌ ফিৰাৰথ অনুষ্ঠান হিচাপে বাপুজী নগৰৰ পৰা আৰম্ভ কৰি শ্বহীদ নগৰ, তাৰপিছত আপোনাৰ চন্দনপুৰ, ভৱানীপুৰ হৈ আকৌ আমাৰ মন্দিৰৰ এইটো অনুষ্ঠান সমাপ্ত কৰা হ'ব। আমি বিভিন্ন আমাৰ হিন্দু ধৰ্মৰ পৰম্পৰা যিটো হিচাপে পালন কৰি আমি যোৱা 3 তাৰিখৰ পৰা 23 তাৰিখৰ পৰা আমি স্নান যাত্ৰাৰ পৰা আৰম্ভ কৰি আৰু আপোনাৰ 27 তাৰিখে যিটো ৰথ যাত্ৰা, আজি 5 তাৰিখে ফিৰাৰথ যাত্ৰা, আৰু অহা পৰহিলৈ আমি বিভিন্ন উৎসৱ আৰু ভোগ মানে ভগৱানক অৰ্পণ কৰি আমি পালন কৰি আহি আছোঁ।